যিসকল ব্যক্তিয়ে মোক কমেণ্টত মোৰ ফোন নাম্বাৰ বিচাৰি আছে এইসকলক মই মোক ফোন নাম্বাৰ দিয়াৰ উপৰিও আজি মই অৰিজিন LGNSৰ ওপৰত আমি যেটো কনসেপ্টত বৰ্তমান কাম কৰি আছো অৰিজিন আৰু এই LGNS টোকনত আমি কাম কৰি আছো এই প্ৰজেক্টটো বিৰাট ধুনীয়া প্ৰজেক্ট মই আপোনালোকক কৈছো একবাৰ ট্ৰাই কৰি চাওক যিসকল চাব বিচাৰে অৱশ্যে জোৰ নহয় দেই যিসকল চাব বিচাৰে একবাৰ ট্ৰাই কৰি চাওক বেছি দিনৰ কাৰণে নহয় 2-3 মাহ মানৰ কাৰণে আহি চাওক তেতিয়া গুটে খেলটো গম পাই যাব মই হেতুৱে কম যদি আহিব বিচাৰে এতিয়া LGNS টোকনটো আমি কেনেকুৱা হয় কি কথা এই কথাকিটি ওপৰত মই বিশেষ আগতেও কৈ আছো যেতিয়া ভিডিও এটাত আমি বাদে কথাকিটি কবলে যাও ডাইৰেক্ট লাইভত তেতিয়া অলপমান কথাবিলাক তল ওপৰ হৈ যায় হেতু কাৰণে অলপমান কবলে কেতিয়াবা অলপমান প্ৰবলেম হৈ যায় গম পাইছে না মই আজি সব কালি কথাকিটাকে মই আকৌ আজি এবাৰ আপোনালোকক হোৰাই দিব খুইছো আৰু যিসকলে বুজি পোৱা নাই অৱশ্যে বুজিবৰ কাৰণে সুবিধা হ'ব কাৰণে মই বুজিবলৈ সুবিধা হ'ব হেতু কাৰণে মই আৰু এবাৰ আপোনালোকক মই কবলে বিচাৰিছো অৰিজিন LGNS ক্ৰিপ্টোকাৰেন্সি এটা কনসেপ্ট হয় আৰু এই কনসেপ্টটো বিৰাট ধুনীয়া কনসেপ্ট ইয়াতে চাওক আমি যিমান কোম্পানী বিলাকত আমি বা যিমান আমি কনসেপ্ট বিলাক লৈছো বা যিমান প্ৰজেক্ট বিলাকত আমি কাম কৰিছো সেই প্ৰজেক্ট বিলাকত আমি যেটো প্ৰিন্সিপাল যেটো আমি পইচা ইনভেস্ট কৰো সেই ইনভেস্ট কৰা পইচাটো কি হৈছে লক হৈ থাকে 2 মাহ 3 মাহ 25 দিন 700 দিন যিমানেই নহওক 1 বছৰলৈকে 2 বছৰলৈকেও লক হৈ থকা আমাৰ আমি জানো তেনেকে ধৰণে লক হৈ থাকে আৰু এই কনসেপ্টটো যেটো LGNS কনসেপ্টটো ইয়াতে কোনো নিজৰ পইচাটো বা নিজৰ যেটো ক্যাপিটাল হে ক্যাপিটালটো কেতিয়াও লক হৈ নাথাকে আপোনাৰ 0 ডে স্টেকিং আপুনি চাওক আজি যদি আপুনি LGNS প্ৰজেক্টত যদি আহে বা কাম কৰে তেতিয়া হলে বা আপুনি ইয়াতে ইনভেস্ট কৰে তেতিয়া হলে ভাবক আজি যদি ইনভেস্ট কৰিছে আপোনাৰ যদি কাইলৈ কিবা কাৰণত যদি হে পইচাটো প্ৰয়োজন হৈ যায় তেতিয়া হলে হে পইচাটো আপুনি আনষ্টেকিং কৰি উলিয়াই লব পাৰে বুজিলে আনষ্টেকিং কৰি আপুনি উলিয়াই লৈ লব পাৰে আপোনাৰ পইচা আপোনাৰে হক থাকে ইয়াতে আপোনাৰ হাততে সব থাকিব ইয়াতে কোনো লকিং সিস্টেমটো বৰ্তমান কি আৰু লকিং সিস্টেমটো ইয়াতে নাই মই হেতু কাৰণে কৈছো এই কনসেপ্টত বহুকেটা ভাল পইণ্ট আছে হেতু কাৰণে মই এই কনসেপ্টটো অলপমান বাছি লোৱা মোৰ অলপমান মনটো জাগিল আৰু চাওক ইয়াতে যেটো মই ধৰক মই আজি এই কনসেপ্টত কাম কৰি আছো মই আপোনালোকক ৰেফাৰেল কৰিলো মই যেনিবা আপোনালোকক ৰেফাৰেল কৰিলো আৰু ৰেফাৰেল কৰিলো আপোনালোকে ইয়াতে ইনভেস্ট কৰিলে আপোনালোকে ইয়াতে ইনভেস্ট কৰা পাছত আপোনালোকে যিমানটো পইচা ইনভেস্ট কৰিলে তাৰ পৰা মই কিবা বেনিফিট পাম নেকি বহু মানুহ প্ৰশ্ন আহি যায় যে যেটো ক্যাপিটাল হয় আপুনি ধৰক আজি $100 এটা লগাইছে $100 $5 মই পাই গলো ধৰক মই আপোনালোকক ৰেফাৰেল কৰিলো আপোনাৰ যেটো $100 মই $5 পাই গলো আৰু মোৰ সিনিয়ৰজনে $3 পাই গল তাৰ সিনিয়ৰজনে $2 পাই গল তাৰ সিনিয়ৰজনে $1 পাই গল এই সিস্টেম বিলাক ইয়াত একদম বিলকুল নাই গম পাইছে না এই সিস্টেম বিলাক ইয়াত নাই কাৰণ আপুনি যেটো প্ৰিন্সিপাল লগাইছে আপুনি যেটো পইচা লগাইছে হে পইচাটো আপুনি ইয়াতে কোনো লকিং সিস্টেম নাই আপুনি যিমানটো পইচা লগাইছে আজি এদিনৰ কাৰণে হলো আপোনালোকে আহি পিনি চাব পাৰে দুদিনৰ কাৰণে হলো আহি পিনি চাব পাৰে কেলে কৈছো মই যেটো কম্পাউন্ডিং সিস্টেম আছে ইয়াতে 1% যেটো পাৰ ডে কম্পাউন্ডিং হয়
সেই কম্পাউণ্ডিং সহ আপুনি নেক্সট 2 দিনৰ পাছত আপোনাৰ মূলে প্ৰফিটে উলিয়াই লৈ যাব পৰা ইয়াতে অপশ্যন আছে। আপুনি আজি চাওক $100 ল'লে $100 আপোনাৰ যিটো কম্পাউণ্ডিং হ'ব 8 ঘণ্টা মূৰে মূৰে আপোনাৰ পইণ্ট হিচাপত কম্পাউণ্ডিং হ'ব। কম্পাউণ্ডিং হৈ আপোনাৰ দিনটোত মানে 24 আৱাৰ্ছত 1% হয়। আপুনি যদি আপোনাৰ কাইলৈ কিবা কাৰণত যদি কিবা মানুহ আৰু কি আজিকালি বহুত প্ৰব্লেম চলি থাকে, যদি প্ৰব্লেমত পৰে তেতিয়াহ'লে আপুনি নহয় মই বোলে এই পইচাটো উলিয়াই ল'বই লাগিব, নল'লে মানে মোৰ ভাগৰ উপায় নাই, তেতিয়াহ'লে আপুনি সেই পইচাটো উলিয়াই লৈ ল'ব পাৰে। কিন্তু কম্পাউণ্ডিং হয় আপোনাৰ লাভ হয়। আপুনি এদিনৰ কাৰণে হ'লেও ইয়াত পইচাটো থ'লে যে ইয়াত কিন্তু এটা কণ্ডিশ্যন আছে কি আপোনাৰ 16 ঘণ্টাৰ কাৰণেহে ই লক হৈ থাকিব। আপুনি 16 ঘণ্টাৰ পাছত আনষ্টেকিং কৰি নিজৰ পইচা নিজে লৈ যাব পাৰে। কিন্তু আৰু এটা ইয়াত কণ্ডিশ্যন আছে, আপোনাৰ মাৰ্কেট ৱাইজতহে আপুনি পইচাটো ল'ব পাৰিব। আজি LJNS এখন মাৰ্কেট আছে, সেই মাৰ্কেটখনত যদি আপুনি যদি আজি ডেটত যদি $100 লগাইছে, $100 ইয়াত লগাইছে, $100 আপোনাৰ আজি কিনিছে আপুনি পাৰ টুকুনৰ দাম হৈছে 1400 টকা বা 1500 টকা, এক্সাম্পল হিচাপত 1500 টকা। কিন্তু কাইলৈ আপুনি যেতিয়া বিকিব টাইম হ'ব, বিকিবলৈ টাইমত আপোনাৰ হয়তো 2000 টকাও হৈ যাব পাৰে, হয়তো কমিও আহিব পাৰে। 1500 টকাত কিনিছিলে হয়তো 2000 টকাও হৈ যাব পাৰে, 1600 টকাও হৈ যাব পাৰে। কিন্তু বাই চান্সলি মাৰ্কেট অলপ ডাউন হৈ মাৰ্কেটৰ ওপৰত ডিপেণ্ড, গতিকেলৈ ই অলপ ডাউনে হৈ আহিলে 1500 নহয় বোলে 1400লৈ গুচি আহিলে, কিন্তু সেই ৰেটতহে আপুনি পইচাটো পাব। আপোনাৰ যি ভাগ্য ভাল থাকে, দুদিনত বোলে ওলাই যাম মই, দুদিনত বোলে আপোনাৰ আজি $15 কিনি ল'লে, কাইলৈ বোলে $18 চলি গ'লতো আপোনাৰতো লাভ হৈ গ'ল। কম্পাউণ্ডিং সহ দেই, ইয়াতে কিন্তু আকৌ বে কম্পাউণ্ডিঙত নহয়, কম্পাউণ্ডিং সহ আপুনি নিজৰ পইচাটো উলিয়াই লৈ যাব পাৰিব। কিন্তু ইয়াতে যদিহে বাই চান্সলি আজি সোমাই লৈ পিনি কাইলৈ বোলে মাৰ্কেটটো অকণমান ডাউন হৈ গ'ল, ধৰক $15 পৰা বোলে $14 নামি আহিলে, কিন্তু আপুনি সেইটো ৰেটতহে পইচাটো উলিয়াই লৈ যাব পাৰিব। নেক্সট আপুনি মই যেনেকৈ বুজিছোঁ মই তেনেকৈ আপোনালোকক বুজাই গৈ আছোঁ বা মই কৈ গৈ আছোঁ। এই কনচেপ্টটোত আপোনাৰ লোকচানৰ ৰাস্তা বিলকুল নাই, লোকচানৰ ৰাস্তা মই দেখিয়ে পোৱা নাই। সেইটো কাৰণে মোৰ এই কনচেপ্টটো বহুত ভাল লাগিল। ইয়াত চাওক কোনো 2x, 3x, 4x, 5x এইবিলাকৰ কোনো ছিষ্টেম নাই। ই আনলিমিটেড ইনকাম। ভাবক, আমি আগতে কনচেপ্টবিলাকত কাম কৰোঁ যে মই আজি $100 ভৰালোঁ, $100 ঠাইত আপুনি বোলে 3 মাহত $200 পাবগৈ বা 4 মাহৰ 6 মাহত $200 পাব। তাৰপিছতে আপোনাৰ 6 মাহৰ পাছতে আকৌ আপুনি নতুনকৈ ইনভেষ্ট কৰিব লাগিব। তেনেকুৱা প্লানটো আছে, নাইকিয়া নহয়। আৰু তেনেকুৱা প্লানবিলাকত কি হৈছে, বাৰে প্ৰতি আপুনি ইনভেষ্ট কৰি থাকিব লাগিব। সেই ছিষ্টেমটো ইয়াত নাই। মিনিমাম মেক্সিমামৰ যিটো উইথড্ৰৱেল, এই ছিষ্টেমবিলাকো নাই। আপুনি ধৰক আজি যদি আপোনাৰ যদি $100 লগাই ৰাখিছে, ষ্টেকিং হৈ আপোনাৰ যেনিবা ধৰক $110 হৈ গ'ল, আপোনাৰ বোলে কোনোবা এটা টাইমত বোলে কি হৈছে, মোৰ $5 এটা লাগে, মোৰ একদম ইমাৰ্জেঞ্চি, আপুনি লৈ ল'ব পাৰে। আপুনি নিজৰ প্ৰিন্সিপালো উঠাই লৈ ল'ব পাৰে। ইয়াতে আপোনাৰ মিনিমাম মেক্সিমামৰ কোনো উইথড্ৰৱেল ছিষ্টেম নাই। ইয়াতে মানে কি, আপুনি যদি আপোনাৰ কিবা কাৰণত যদি প্ৰয়োজন হৈ যায়, বোলে মোক $50 এটা মই কিবা কৰি বিক্ৰী কৰি লৈ পিনি মই বোলে মোক পইচাটো লাগে, $50 মোক পইচা লাগে, সেইটোও আপুনি কৰিব পাৰে। ইয়াত কোনো মিনিমাম মেক্সিমামৰ কোনো কথা নাই। আজি ডেটত এই কোম্পেনীটো সেইটো কাৰণে বা এই অৰিজিন যিটো প্লেটফৰ্ম, অৰিজিন যিটো প্ৰজেক্ট, এই প্ৰজেক্টটো বহুত ওপৰত বৰ্তমানলৈকে গৈ আছে। আপোনালোকে ধ্যান দিছেনে নাই মই নাজানো, আপোনালোকে চাব পাৰে মাৰ্কেটখনত সোমাই।
বহুত ধুনীয়া এটা প্ৰজেক্ট বৰ্তমান সময়ত ই চলি আছে আপোনাৰ আমাক পইচা কেতিয়া নালাগে আমাক পইচাটো সব সময়তে লাগে হয়নে আমাক পইচা সব সময়ত লাগে আমাৰ কেতিয়াবা আমাৰ মেডিকেল পাৰপছৰ কাৰণে বা কিবা এটা কাৰণত আমাক যদি পইচা প্ৰয়োজন হৈ যায় ৰাতি 12টা বজাত হোক 1টা বজাত হোক কিবা কাৰণত আমাক যদি পইচা প্ৰয়োজন হৈ যায় ইয়াত কোনো ডেট টাইম কিবা নাই আপুনি যেতিয়াই মন যায় তেতিয়াই আনষ্টেকিং কৰক আৰু আপুনি আপোনাৰ পইচা উলিয়াই লৈ লওক ইয়াত হেবিলাক সিস্টেম ইয়াত বেলেগ কিছুমান হেৰি সিস্টেম ইয়াতে বোলে ইমানটাৰ পৰা ইমানটা টাইমলৈকে হে বোলে ই খোলা থাকিব তাৰছে উইথড্ৰল মাৰিব নোৱাৰে পইচা আনষ্টেকিং কৰিব নোৱাৰে ডলাৰটো হে তেনেকুৱা ধৰণৰ ইয়াত সিস্টেম নাই মই অলপ আগত কৈছোৱে যে আপুনি আজি $100 এটা লগাই থৈছে $100 এটা লগোৱা পাছত আপোনাৰ $200 বোলে 3 মাহৰ ভিতৰত $200 3 মাহলৈকে $200 দিব তাৰ পিছতে আকৌ আপুনি ইয়াতে নতুন কেনে ৰিনিউৱেল মানে কি ইনভেষ্ট কৰিব লাগিব ইয়াতে কোনো ৰিনিউৱেলৰ কোনো সিস্টেম নাই মই এই কথাকে আপোনালোকৰ আগতে সেই একেটা হুৰতে এই কথাখিনি মই কৈ গৈছিলো ইয়াতে কেৱাইসি নাই এটা সিস্টেম বহুত ধুনীয়া আছে চাব আপুনি ওয়াইলেট বিলাকত কি হয় যিবিলাক আমি সেন্ট্ৰালাইজ প্ৰজেক্ট বিলাকত আমি কাম কৰিলে কি হয় আমাৰ যেটো পাসপোর্ট থাকে পাসপোর্টটো কি হয় আমি ক্ৰিয়েট কৰিব লাগে আৰু ক্ৰিয়েট কৰাৰ পাছত আমি ফৰগেট পাসপোর্ট মাৰিলে মানে আমাৰ পাসপোর্টটো কি হয় আকৌ নতুন কেনে আমি ক্ৰিয়েট কৰিব পাৰো কিন্তু এই ওয়াইলেট ডিসেন্ট্ৰালাইজ হেৰি বিলাকত এই পাস পেজটো আপুনি একবাৰ হেৱাই দিলে মানে আপুনি কলিজাটো উলিয়াই দিয়া নিচিনা আৰু আপুনি তাত লাগিলে কোটি টকা জমা হৈ থাকক হেতু হেৰাই গল মাত্ৰ খতম আপুনি তাত আৰু মাথা মাৰি লাভ নাই টাকাকো ৰিকভাৰ কৰিব নোৱাৰে আৰু কিন্তু এলজিএডএস যেটো টোকন হয় এই টোকনটো আপোনাৰ আনষ্টেকিং হয় ই আপোনাৰ কম্পাউন্ডিং হৈ গৈ থাকে আৰু ই আপোনাৰ দাম বঢ়া নবঢ়া ওপৰত ই ডিপেন্ডেবল নহয় আপুনি যদি আজি যদি এটা কইন যদি এটা টোকেন যদি আপুনি যদি লৈ থয় $15 বা $20 যিমানে নহয় এটা যদি আপুনি যদি লৈ থয় আপোনাৰ এক বছৰ যদি আপুনি যদি তাক যদি নুচুৱাকে যদি থৈ দিয়ে থৈ পিনি এক বছৰ পাছত যদি বিক্ৰী 27টা কইন থব 27টা কইন থব 27টা কইন আজি আপুনি 1500 টকাত কিনিলে এটা কইন 1500 টকাত কিনি এক বছৰ থৈ দি পিনি 27টা কইন থল তাৰ দাম লাগিলে 1000 টকাই হক এক বছৰৰ পাছত তো 27000 টকা পাব কোত 1500 কোত 27000 এটা কথাটো ভাবক এই কথাখিনি ভাবিবলৈ গলে মানে বহুত এই অৰিজিন যেটো কনসেপ্ট বা অৰিজিন যেটো প্ৰজেক্টত যেটো এলজিএনএস টোকন আছে এই মার্কেট বা এই কনসেপ্টটো এটো কাৰণে আমাৰ কাৰণে বহুত এটা ধুনিয়া এটা প্ৰজেক্ট বা ধুনিয়া এটা কনসেপ্ট আমাৰ মাজলৈ আহিছে যদি আপোনালোকে কৰে কৰিব পাৰে নকৰিলেও কোনো আমাৰ কোনো কথা নাই আমি যেনেকে ধৰণে কৰি পাই আছো মই বহুত দিনৰ আগতে মই পাইছিলো মই বহুত দিনৰ আগতে আপোনালোকক মই ভিডিও এটাত কৈছিল যে মই এটা নতুন প্ৰজেক্টত এলজিএনএস এনেকা টাইপৰ মোক তেতিয়াই কিন্তু বহুত মানে মোক ফোন কৰি লবি তেতিয়া পা এতিয়ালৈকে বহুতে কমাই আছে বহুতে পইচা পাই আছে নিজৰ কেপিটেল উঠাই ললে এতিয়ালৈকে তেতিয়া পা কাম কৰি আছে হেতু টাইমতে ফোন কৰি লবি কেনেকা কনসেপ্টটো কি কথা মোলে লগে লগে ফোন কৰিছে কিন্তু কাম কৰি আছে মানে কি ইয়াতে কইনস টোকন লৈ থৈছিলে টোকন লৈ থোৱা টোকন গিটা আছে তাৰ যেটো প্ৰফিট হয় প্ৰফিটটো বিকি তেওঁলোকে মূল উলিয়াই ললে আজি কে মাহ খুব বেছি 3 মাহ 4 মাহ মান হৈছে নেকি নিজৰ পইচা নিজে উলিয়াই ললে ই ঠিক এনেকুৱা এটা কনসেপ্ট হয় আপোনালোকে চাব ইয়াৰ বিষয়ে বেলেগ ইউটিউব বিলাকত ধুনিয়া কেনে দিয়া থাকে মইটো ভাল কেনে গুটে কথাখিনি মই কৈছোৱে মই যেটো বুজি পাইছো মই হেতুহে কৈছো ই ইন্টাৰনেশনাল প্লেটফৰ্ম ই ইন্টাৰনেশনাল একদম আপোনাৰ যে অকল ইন্ডিয়াতে আছে তেনেকুৱা নহয় এশ কিমানখন দেশত বৰ্তমান ই চলি এই কনসেপ্টটো এটো কাৰণে মানুহবিলাকে আমাৰ যিসকল লেটকাৰ আছে তেওঁলোকে বাছি লৈছে ইয়াতে আৰু এটা প্ৰশ্ন মোক কালি এজন ব্যক্তিয়ে সুধিছিলে
যে ইয়াৰ নেটৱৰ্কিং চিষ্টেমটো কেনেকুৱা নেটৱৰ্কিং চিষ্টেমটো কেনেকুৱা বুলি সুধিছিলে নেটৱৰ্ক মানে কি নেটৱৰ্কিং চিষ্টেমটো কথা কিয় সুধিছে তেওঁ মানে বিজনেছটো ইয়াতে ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেওঁ চাওক দে মই হে তেতিয়াৰ পৰা সোমাই আছো মই কিন্তু তেতিয়াৰ পৰা উচ্চাৰণ কৰা নাছিলোঁ কিয় উচ্চাৰণ কৰা নাছিলোঁ মোৰ হাতলৈ তেতিয়া ইয়াৰ যিটো প্ৰফিটটো অহা নাছিল আজি 2 মাহ মানৰ আগৰ পৰা যেতিয়া মোৰ প্ৰফিটটো আহিবলৈ ধৰিলে মই নিজৰ মূলধন নিজৰ কেপিটেলটো মই ৰিকভাৰ কৰিব পাৰিলোঁ তেতিয়া মই ভাবিলোঁ যে মই এটা লাভৰ ওপৰত লাভ এটা যিটো মই মানে ইয়াত ইনভেষ্ট কৰি ৰাখিছিলোঁ সেই ইনভেষ্ট কৰা পইচাটো মই অলৰেডি উলিয়াইও এতিয়া যিখিনি মোৰ ভাগৰ হেতু টাইমত মই মানে ইনভেষ্ট কৰিছিলোঁ সেই ইনভেষ্টখিনি মোৰ লাভত আছে আকৌ সেই লাভৰ পইচাইদিনি এতিয়া কি হৈছে আমি পাই আছোঁ লাভৰ পইচাতে আকৌ লাভ হৈ আছে মানে মই 50টা কইন লৈছিলোঁ আৰু 50টা কইনৰ মই যিখিনি পইচা সেই পইচাখিনি মই অলৰেডি ৰিকভাৰ কৰি ল'লোঁ আজি ডেটত চাওক সেই 50টা কইনটো 50টা হৈয়ে আছে সেই 50টা কইনটো মোৰ 50টা হৈয়ে আছে কিন্তু সেই 50টা কইনৰ পৰা এতিয়াও আকৌ মই পাই আছোঁ 50টাটো 50টাই হৈ থাকিবলৈ দিলোঁ কিন্তু দিয়া আছে এতিয়াও 50টাটো 50টাই হৈ থাকিবলৈ দিয়া আছে কিন্তু তাৰ পৰা মই কেপিটেলটো উলিয়াইও মই আজৰি হ'লোঁ আৰু সেই কেপিটেলটো মই যিটো ফাৰ্ষ্ট কেপিটেল মই ইনভেষ্ট কৰিছিলোঁ লাভ হৈ আছে মই এতিয়া তাত ইনভেষ্ট হৈ আছে আৰু তাৰ পৰা মই এতিয়া লাভ পাই আছোঁ ইয়াত কিছু কণ্ডিশ্যন আছে মই কণ্ডিশ্যনখিনি আপোনালোকক নেটৱৰ্কিঙৰ কণ্ডিশ্যনখিনি মই ক'ব বিচাৰিছোঁ ইয়াতে নেটৱৰ্কিং কৰোঁ বুলিলে ইয়াতে বিজনেছটো আপোনালোকে কৰোঁ বুলিলে ইয়াতে বহুতকেইটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে আপুনি যদি আজি আপুনি যদি 2টা কইনছ লৈ যদি আপুনি যদি ৱালেটত আহিছে বা আপুনি বিজনেছ কৰোঁ বুলি ভাবিছে কৰিব পাৰে কিন্তু লাভটো আপোনাৰ নহ'ব বুলি মই কেলে কৈছোঁ আপুনি যিটো 2টা কইন লৈ আহিছে সেই 2টা কইনৰ যিটো কম্পাউণ্ডিং চিষ্টেমত যিটো পাব লাগে পইণ্ট চিষ্টেমত সেইটো পাই থাকিব কিন্তু আপুনি যিজনক ৰেফাৰেল কৰিব মই আজি আপোনাক ৰেফাৰেল কৰিলোঁ আপুনি বোলে $100 লগালে বা $200 লগালে বোলে আপুনি 2টা কইন ল'লে এক্সাম্পল আপুনি 2টা কইন ল'লে বা 3টা কইন ল'লে লৈ পিনি মোৰ ৰেফাৰেলত আপুনি সোমালে মই আপোনাৰ পৰা একো নাপাওঁ কিন্তু কাৰণ আপোনাৰ তাত $100 হোৱাগে নাই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি চাব আপোনাৰ তাত $100 হ'লে মানেহে মই মোৰ আইডিটো $100 থাকিব লাগিব তেতিয়াহে মই আপোনাৰ যিটো $100 আপুনি যিটো ইনকাম কৰিব তাৰ পৰা মই যিটো 4% 0.4 0.3 যিমান নহওক হেতু মই পাম 0.34 আপুনি পাব আপুনি যিটো ডেইলি ইনকাম কৰিব মানে যিটো ইনকাম কৰিব তাৰ ইনকামৰ ওপৰত মই পইণ্ট পাম এটা পইণ্ট মই পাম আপোনাৰ ইনকামৰ ওপৰতহে মই পাম আকৌ আপোনাৰ মূলধনৰ ওপৰত মই কিন্তু নাপাওঁ আপোনাৰ কেপিটেলৰ ওপৰত মই কিন্তু একো নাপাওঁ কাৰণ আপোনাৰ কেপিটেলত মোৰ হকেই নাই আপোনাৰ কেপিটেলত আপোনাৰহে হক আছে না আপুনি যিটো ইনকাম কৰিব হেতুপা কিন্তু মই পাম কিন্তু মোৰ আইডিটো $100 থাকিব লাগিব আপোনাৰ আইডিটো $100 এটা থাকিব লাগিব তেতিয়াহে মই পাম যদি আপুনি 2টা কইনছ লৈ পিনি আজি মোৰ লগত মোৰ ৰেফাৰেলত কৰিলে আপুনি আপোনাৰ যিটো ডেইলি পাবলগীয়াটো আপুনি পাই থাকিব কিন্তু আপোনাৰ পৰা মই একো এটা পইণ্ট মই নাপাওঁ কাৰণ আপোনাৰ আইডিটোত $100 হোৱা নাই তেনেকুৱা ধৰণৰ ইয়াতে কণ্ডিশ্যন আছে আপুনিও ধৰক 2টা কইনছ লৈ পিনিও আপুনি ৰেফাৰেল কৰিব পাৰে আপুনি কাৰোবাক দিব পাৰে 2টা কইন লৈ পিনিও আপোনাৰ তলত যেনিবা সেই 3 নম্বৰজন ব্যক্তিক মই 1 নম্বৰ ধৰিলোঁ আপুনি 2 নম্বৰ মই আপোনাক 2 নম্বৰ ধৰিলোঁ আৰু সেই 3 নম্বৰজন ব্যক্তি আপোনাৰ তলত যেতিয়া সোমালে সেইজনে বোলে $200 লগাই দিলে $200 লগাই থলেও আপুনি তাৰ ইনকাম নাপায় কাৰণ আপোনাৰ আইডিটোত $100
নাই $100 টাৰ্মছ এণ্ড কণ্ডিশ্যনত মানে এইটো আছে থাকিব লাগিব তেতিয়াহে সেই $200 যিজনে লগাইছে তেওঁ যিটো ইনকাম পাইছে সেই ইনকামৰ ওপৰত যিটো বেছ কৰি লৈ পিনি পইণ্ট দিব সেই পইণ্টটো আপুনি পাব তেওঁ কিন্তু কেপিটেলৰ ওপৰত আপুনি ডিপেণ্ড কিবা কৰি লৈ পিনি আপুনি ইনকামটো নাপায় বা আপুনি পইণ্টটো নাপায় ইয়াত এইখিনি ক্ৰাইটেৰিয়া আছে সেই $200 যিজনে লগালে আপোনাৰ তলত থকা সেই $200 যিজনে লগাইছে সেই $200 লগোৱাজনে আপুনিতো তাৰ ইনকামটো নাপালে কিন্তু মই আকৌ তাৰ ইনকামটো পাবলৈ হ'লে মানে কি হ'ব লাগিব মোৰ আইডিত $300 ইনভেষ্ট হ'ব লাগিব $300 মোৰ আইডিটোত থাকিব লাগিব মই তেতিয়াহে তেওঁ সেই $100টো কিবা পাম পইণ্টটো পাম তেওঁ ইনকাম কৰাৰ ওপৰত মই যিটো পাৰ্চেণ্ট পাম সেই পাৰ্চেণ্টটো মোলৈ আহিব চিষ্টেমটো চাওক এটা ইয়াক ধুনীয়া এটা মেকানিজম আছে ধুনীয়া এটা চিষ্টেমেটিক আছে যে আপুনি বোলে নহয় আজি এটা কইন লৈ পিনি মই বোলে 1000টা মানুহ ভৰাই দিলোঁ সেই 1000টা মানুহে ইনকাম আপোনালৈ আহি আছে তেনেকুৱা ধৰণৰ কোনো ইয়াতে চিষ্টেমবিলাক নাই কাৰণ আপুনি ওপৰত গৈ থাকিবলৈ হ'লে বা আপুনি লেভেলত গৈ থাকিবলৈ হ'লে আপুনিও ইনকাম আপুনিও ইনভেষ্ট কৰি গৈ থাকিব লাগিব তেতিয়াহে তেওঁলোকৰ লেভেল ইনকামবিলাক আপোনালোকে পাই গৈ থাকিব আপুনি পাই গৈ থাকিব কথাটো বুজিলে ইয়াত তেনেকুৱা ধৰণৰ এটা মেকানিজম আছে বহুত ধুনীয়া কনচেপ্ট গতিকেলৈ মই কৈছিলোঁ যে নাম্বাৰ বহুতে খুজি আছে মই নাম্বাৰটো দিম গতিকেলৈ মই নাম্বাৰটো আপোনালোকক আগৰ ভিডিঅ'টো কৈ থোৱা আছে 7002139558 আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু ইয়াৰ বিষয়ে ভালকেনে যদি জানিবলৈ বিচাৰে জানিব পাৰে মোৰ সিনিয়ৰ আছে মই যিখিনি মই কথা নাজানো মোৰ সিনিয়ৰ লগত আপোনালোকক কথা পতাই দিম আপোনালোকে মনৰ যিখিনি কনফিউজ থাকে সেই কনফিউজখিনি দূৰ হ'ব আজি আপুনি 10,000 টকা এটা এনেই নাহে 5,000 টকা এটা এটকা এটা কোনেও এনেই নিদিয়ে গতিকেলৈ য'ত থ'ব তাক অলপমান সুৰক্ষিত হিচাপত থ'লে মানে আমাৰ কাৰণে ভাল হ'ব হয়নে নহয় গতিকেলৈ আপোনালোকে চেষ্টা কৰক মই আপোনালোকক জোৰ নকৰোঁ যদি ভাল লাগে প্ৰজেক্টটোত LGNS প্ৰজেক্টটোত আপোনালোকে আহিব পাৰে ধুনীয়াকৈ হাত ধুই আহি যাওক প্ৰজেক্টটোত কাম কৰি চাওক খুব বেছি 1 মাহ কাম কৰি চাওক 1 মাহ ইয়াতে ইনভেষ্ট কৰি চাওক তাৰ পাছতে গোটেই ফলটো কিন্তু 3 মাহত বা বেছি যেতিয়া দেখি মাৰ্কেট বেছি উঠি যাবতো আপোনাৰ 2 মাহতো হয়তো আপোনাৰ নিজৰ কেপিটেল উঠি যাব পাৰে হয়তো 3 মাহতো কেইদিনমান হয়তো বেছিও লাগিব পাৰে কেপিটেল উঠাবলৈ বেছি সময় নালাগে ইয়াতে কিন্তু মই এটা এক্সাম্পল আপোনালোকক দিওঁ এক্সাম্পলটো ভাল হয় বেয়া হয় নাজানো মই যিটো মোৰ প্ৰমাণিত মই হেতুহে দিম চাওক আহিলে মানে আপোনালোকে 10টা টোকেন লৈ পিনি আহিব 10টা টোকেন ল'ব 10টা টোকেনত এটা সিস্টেমেটিকটো গোটেইখিনিতে এটাটো আছে $1টো আছে 10টা টোকেনতো আছে বা যিহতে নকৰক আপুনি ইয়াতে সিস্টেমতে গোটেইখিনি পাই গৈ থাকিব মই এক্সাম্পল হিচাপত মই কৈছোঁ মোৰ ভাগৰ মোৰ যিটো মানে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৈছোঁ আপুনি যদি 10টা টোকেন লৈ যদি আহে ইয়াক যদি 1 মাহৰ কাৰণে হোল্ড কৰে তেতিয়াহ'লে আপোনাৰ প্ৰতি 11 দিনৰ দিনা এটা কইন বাঢ়ি আহিব 10টা কইন ল'লে 11 দিনৰ দিনাখনি 11টা হৈ গ'ল 22 দিনৰ দিনাখনি আপোনাৰ 2টা কইন হৈ গ'ল আৰু 33 দিনৰ দিনাখনি মানে 1 মাহত আপোনাৰ 3টা কইন হৈ গ'ল সেই 3টা কইনটো আপুনি 10টা কইনটো ৰাখি লৈ পিনি সেই 3টা কইনটো সেল কৰিবও পাৰে বোলে তাৰ লগত আপোনাৰো কিছুমান কিবা কাৰ্ডত যদি জৰুৰী হয় আপোনাৰো কেপিটেলো তাত উলিয়াই ল'ব পাৰে বা বোলে জৰুৰী নাই তেতিয়াহ'লে 2টা কইনটো আপুনি বিক্ৰী কৰিব পাৰে এটা কইনটো বিক্ৰী কৰিব পাৰে তাৰ পইচাটো আপুনি ল'ব পাৰে
মই এই কাৰণে কৈছোঁ 10টা কইন লৈ পিনি আহিব লাগে পাৰ মাহত 3টা কেনে কইন বাঢ়িব আৰু সেই 3টা কইনটো আপুনি সেল কৰি আপোনাৰ যিটো আপোনাৰ কেপিটেল হয় যিটো আপোনাৰ যিটো ইনভেষ্ট কৰা টকা হয় সেইটা উলিয়াই লোৱা লাগে মই সহজ নিয়মত কথাখিনি কওঁ মই সহজ ভাষাত কথাখিনি কওঁ কথাখিনি শুনিবলৈ বেয়া হ'ব পাৰে বহুতে মানে বৰিং পায় বেছি দীঘল কৰি গৈ থকাৰ কাৰণে আমাৰ যিটো কেপিটেল হয় এই কেপিটেলটো উলিয়াই ল'ব কাৰণে সেই কেইটামান মাহে 2-1 মাহে আমাৰ কাৰণে কাফি হৈ যায় মাৰ্কেট ওয়াইজত বিক্ৰী কৰিব লাগিব যদি মই কৈ আছো আপোনালোকে আজি যদি $10 এটা কইনৰ দাম $10 মানে 1000 টকা মই এক্সাম্পল দিছো 1000 টকা দি পিনি এটা কইনৰ দাম 1000 টকা কাইলে বা পৰখিলে যদি ঘপকেতে যদি আপোনাৰ যদি $20 চুই যায় $15 চুই যায় মাৰ্কেটৰ কথাটো ক'ব নোৱাৰি না যেতিয়া কেটা বাঢ়িব যেতিয়া কিনুটা বাঢ়িব তেতিয়া মাৰ্কেট উঠে যেতিয়া বিকেটা বাঢ়িব তেতিয়া মাৰ্কেটটো লেভেল হৈ যাব তেতিয়া মানুহ কিনা মানুহ নাথাকিব তো আপোনাৰ ভ্যালুটো অকনমান যেনে হলো কমি আহিব না যদিহে কিনা মানুহ ধেৰ বুলে বেচা মানুহ কম তেতিয়া মাৰ্কেটৰ দামটো আকৌ উঠি গুছি আহিব আৰু ইয়াতে মাৰ্কেট উঠা নমা তাক কন্ট্ৰোল কৰিবৰ কাৰণে সিস্টেমও আছে সেই সিস্টেম বিলাকৰ কাৰণে মই এটা নকওঁ হেবিলাক কথা মই এটা নকওঁ মই হেখিনি নেক্সট ভিডিঅত কম আপোনালোকে যদি ভাল দেখে আপোনালোকে এই কনসেপ্টৰ বিষয়ে মই কোৱা কথাখিনি যদি আপোনালোকে যদি বিশ্বাস কৰে তেতিয়া হলে আপোনালোকে এই কনসেপ্টত আহিব পাৰে হাত ধুই একদম নিশ্চিন্ত মনে আহিব পাৰে বেছি দিনৰ কাৰণে নহয় আপোনালোকে 1 মাহও কৰি চাওক 1 মাহৰ কাৰণেও ইনভেষ্ট কৰি চাওক তাৰ পিছতে 15 দিনৰ কাৰণে বেছি পইচা হলে মানে 15 দিনও আপোনালোকে মই কৈছো হয়নে না আমি মানে কি হয় আমি লাখ টকা এটা লৈ পিনি আমি 1 মাহ দিন নিউ বহাই থব নোৱাৰো আপুনি লাখ টকাটো ইয়াতে থৈ লৈ 15 দিনত আপোনাৰ জিতু পাব লাভে মূলে উলিয়াই লৈ ল'ব পাৰে 15 দিনতে আপুনি লাগিলে উলাই গুছি যাওক আকৌ জিতু ওয়ালেট কৰিছিলে যে হে ওয়ালেটতে জিতু ওয়ালেট আপুনি বৰ্তমান বনাই কৰিছে হেতু ওয়ালেটে আপোনাৰ বোলে পইচা হল আকৌ তাত গুজি দিয়ক আকৌ আপোনাৰ আহি যাব ইয়াত বহুত ধুনিয়া মই কৈছ না আপোনালোকক মই পাই আছো কাৰণে কৈছো আজি মই বহুত টেনশন নাই গিয়া কেনে বৰ্তমান সময়ত মই টেনশন নাই গিয়া কেনে বুলি কম টেনশন নাই গিয়া কেনে মই কোনো হেৰি ভেজাল নাই গিয়া কেনে মই বৰ্তমান চলি আছো বিশ্বাস কৰে না জানো মই আমি ট্ৰেডিং এফেক্সত থাকোতে বেতেটো আবার ধেৰ ভেজাল বাপৰে কিমান ফোন কিমান হে যেনে তেনে হেখিনি এডা হৈছে কালি পখি আকৌ মোলৈ ফোন আহিছে ট্ৰেডিং এফেক্স আহিব চিন্তা কৰিব নালাগে ট্ৰেডিং এফেক্সে পইচা দিব আমাৰ মূলধনখিনি আমাৰ পইচা আমি কোম্পানীক দিছো আমি কাৰোবাৰ ব্যক্তিগত হাতত দিয়া নাই না আমি কোম্পানীক দিছো আমাৰ কোম্পানীয়ে ঘূৰাই দিব লাগে কিন্তু আইনেও ক'ব না হয়নে না আজি আইনেও ক'ব আমাৰ পইচাখিনি আমাক ঘূৰাই দিব লাগিব আই যদি কোনোবাই যদি আমাৰ পৰা যে পইচা লয় সেই পইচাটো যদি ঘূৰাই নিতে তাৰ ওপৰত যদি আমি যদি কেছ কৰো তেওটো ঘূৰাই দিবলৈ আমাক বাউন্ড ঘূৰাই দিবই লাগিব জুনে XYZ হক তো আইনে ক'ব হয়নে না গতিকেলৈ মই ভাবো হেতু কাৰণে মই মোৰ আইডিয়া দে মোৰ আইডিয়োলজি তো মই নিজে ভাবো যে এটো আমি ঘূৰাই পাম আইনে জনসাধাৰণৰ কাৰণে আইনখন হয় না আমি জনসাধাৰণে আমি পইচা তাত থৈছো কোম্পানীক দিছো কোম্পানী চলাই কোম্পানী নচলাই না জানো আমাৰ পইচা আমাক ঘূৰাই লাগে তো আইনৰ চলে গলে বেটো জাস্ট সেটোই কথা ক'ব না আপোনালোকে যিখিনি ইনভেস্টৰ আসলে ইনভেস্টৰ খিনিকে পইচা কিন্তু আইনে যেটো ক'ব আমি হেতুৱে মানি ল'ব লাগিব আইনৰ উদ্ধত আমি নহয় আইনে হসাটো কলে হসা মিছাটো কলে মিছা না কলে না মানে মিছা মানে না আৰু হা কলে মানে হসা মানে আমি মানি ল'ব লাগিব তাক ঠিক আছে বেছি দীঘল নকো বহুত দীঘল হৈ গল কনসেপ্টটো বহুত ধুনিয়া কনসেপ্ট অৰিজিন LGNS
টোকন এই কনসেপ্টটো বহুত ধুনীয়া কনসেপ্ট মই নাম্বাৰ দি দিছো আপোনালোকক আকৌ এবাৰ কৈছো 7002139558 আপোনালোকে মোৰ লগত কন্টাক্ট কৰিব পাৰে আৰু এই কনসেপ্টটোত আপোনালোকে একবাৰ অলপ দিনৰ কাৰণে হলো আহি চাওক তেতিয়া গোটেই কথাখিনি গম পাব ঠিক আছে সকলোকে ধন্যবাদ আৰু নেক্সট ভিডিও ট্ৰেডিং এফেক্টছৰ ওপৰত আহি আছে আৰু ট্ৰেডিং এফেক্টছ আহিবই লাগিব